हेलो फ्रेंड्स की खबर আপোনালোকৰ মই আমাৰ ঘৰটোত ৰং কৰা হ'ল আৰু লাহে লাহে অলপ খজুৱা হৈছে আৰু দেখাইছিলো আপোনালোকক ৰং কৰি থকা অৱস্থাত অলপ শেয়াৰ কৰিছিলো আৰু প্ৰায় কমপ্লিট হ'ল এতিয়া অৱশেষত কমপ্লিট হোৱাৰ পিছত ভাবিছো অলপমান আপোনালোকৰ ওচৰত শেয়াৰ কৰো আৰু এটো ড্ৰয়িং ৰুমটো ইয়াত দেখিছে লাহে লাহে অলপ সিজিল কৰা হৈছে চেয়াৰৰ মানে সোফাৰ হেৰিবোৰ এতিয়ালৈকে পৰা হোৱা নাই আৰু ৰমজানো আৰম্ভ হ'ব আৰু কালিৰ পৰা গতিকে লাহে ধীৰে বহুত কাম বাকি আছে কৰিব আৰু এটো মোৰ বেক সাইডত এটো নতুনকৈ তো ঘড়ীটো দেখিছে এটো আৰু এটো ঘৰটো গোটেইটো দেখুৱাই আছো আৰু এইজনী টিকলি মানুহজনী হাই বেটিয়া হাই সো তো ড্ৰয়িং ৰুমটোৰ আৰু এটো ডাইনিংখন আৰু এইফালে সজাই থকা হৈছে লাহে লাহে গোটেই ৰুমটো দেখুৱাইছো আৰু তাৰমানে যিখিনি কষ্ট খালো একেদিনত ঘৰৰ ৰং কৰি মাথা গৰম হৈ গৈছিলে প্ৰায় 15-20 দিন মান ঘৰৰ অৱস্থা নাই অৱশেষত এটা নতুন ৰূপত আহিলো ঘৰখনৰ ৰংটো বহুত মানে আমাৰ চইজৰ মতে দিছো বাকি আপোনালোকে কেনেকুৱা দেখে ক'ব কিন্তু আমাৰ ভাল লাগা কালাৰ দিছো আৰু মানে ফ্লোৰ মেটটো লগাই দিলো আৰু একেবাৰে ফ্লোৰ মেটটো লগোৱা হৈছে হেতু মই বাৰু দেখুৱাই আছো ৰব অলপমান মেইন ডোৰ হয় এখন আৰু এন্ট্ৰি কৰি ইফালে সোফাখিনি ৰখা হৈছে সোফাৰ কভাৰ বিলাক লগোৱা হোৱা নাই লগাম আৰু আজি গুটে কাপোৰ কানি ধোৱা পখলোৱা হ'ল পৰ্দা বিলাক অলপ লগাই দিছো আৰু সোফাৰ কাপোৰবোৰ লগাম আৰু এটো ডাইনিং হলটো এটোৱে আৰু ফ্লোৰ মেটটো এটো লগোৱা হ'ল কেনেকুৱা লাগিছে জনাব ফ্লোৰ মেটটো লগোৱা হৈছে আৰু ইফালে ৰুমটো এতিয়াও বহুত সিজিল কৰিব বাকি আছে লাহে লাহে হ'ব আৰু সিজিল ইমান কাম থাকে নহয় জানো এবোৰ কাম কৰোতে দিনভৰ যায়গৈ আৰু ঘৰৰ কামৰ লগত নিজৰ যত্ন লৰা ছোৱালীৰ যত্ন গোটেইখিনি কৰিব লাগে গতিকে আমি মানে কি হাউস ওয়াইফ বোৰে টাইমে নাপাও ন আৰু কথাটো তেনেকুৱাই হৈ গৈছে আৰু ঘৰৰ এয়া গোটেইখিনি যেতিয়া সজাই লোৱা হ'ব তেতিয়াহে মানে ঘৰখন ঘৰ যেন লাগিব আৰু আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো যিখিনি আৰু মোৰ ভাগৰ ফিল হৈ আছে সো মোৰ এনাৰ্জেটিক হৈ থকা নাই কথাবোৰো বহুত স্লো হৈ গৈছে দিনভৰ কাম কৰি আৰু আজি দিনটোত কন্টেন্ট বনাব টাইম পোৱা নাই একদম মানে বহুত নিজকে কিবা বেয়া লাগি আছে ভাবিলো এইখিনি সময়তে ঘৰ চৰ সজাই আধা সজোৱা হ'ল আৰু এইখিনি আপোনালোকৰ ওচৰত শেয়াৰ কৰিবলৈ এনেকে মানে আহিলো আৰু ভিডিঅ' বনাব সব ভিডিঅ' বনাইছো আৰু আপোনালোকৰ ওচৰত শেয়াৰ কৰি দিও আপোনালোকৰ ভাল লাগিলে কন্টেন্ট বিলাক চাই লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব মইতো সকলোকে লাইক কমেন্ট কৰোৱেই মোক যোনে কমেন্ট দিয়ে লাইক দিয়ে তেওঁলোকৰ প্ৰত্যেকলে পেজলৈ যাও আৰু লাইক কমেন্ট কৰো মই তেওঁলোকক মানে নিৰাশ নকৰো মোক কমেন্ট কৰা সকলক আৰু ফলো যি সকলে কৰি আছে ফলো কৰা সকলকো মই 100% ফলো বেক দি আছো মুঠতে আগুৱাই যাব লাগে সকলোৱে আগুৱাই যাওক হিংসা কৰি কি লাভ নহয় জানো আৰু পইচাটোতো আৰু কোনোৱে নিজৰ পকেটৰ পৰা নিদিয়ে ফেসবুকে দিব গতিকে ফেসবুকে দিয়া পইচাটো সকলোৱে পাওক সকলোৰে কাৰণে মই আশীৰ্বাদ কৰো সকলোৱে নিজৰ এটা মনৰ আশা লৈ এইটো প্লেটফৰ্মত আহিছে গতিকে হিখিনি আৰু এতিয়া ভাত পানী বনোৱা হোৱা নাই আজিতো ৰাতি উঠিবও লাগিব সেহেৰিৰ বাবে গতিকে হিখিনি সেহেৰিত উঠিব লাগিব টোপনি এতিয়া ৰাতি ক্ষতি হ'ব আমাৰ যিমান মানুহ আছে সকলোৱেটো ৰোজা ৰাখিবই আৰু দিনটোৰ যিমানে মানে কাম কাজত মাজত নাথাকক কিয় নিজকে ব্যস্ত কৰিও ৰখা যায় কোৰান শৰীফ তিলাৱত কৰিব লাগিব নামাজ আদায় কৰিব লাগিব ৰমজান মাহৰ কিমান দায়িত্ব থাকে সেই দায়িত্ববিলাকটো লাহে লাহে পালন কৰিবই লাগিব আৰু এনেকুৱা মানে ফিল হৈ আছে বহুত হেপি ফিল হৈ আছে ৰমজান মাহটো যেতিয়া আহে মোৰ বহুত মানে সুখ অনুভৱ হয় কাৰণ কোৰান শৰীফ তিলাৱত কৰো নামাজ পঢ়ো আৰু ঘৰৰ কাম কৰি ৰোজা ৰাখাৰ মানে আনন্দটোৱে বেলেগ
বাকী এইবিলাকৰ ক্ষেত্ৰত কি নাজানো। গতিকে সকলো মুছলমান মানুহলৈ ৰমজান মাহৰো আন্তৰিক শুভেচ্ছা থাকিল আৰু আশা কৰোঁ সকলোৱে আপোনালোকে এই ৰমজান মাহটোত নেক কাম কৰক আৰু অন্তৰৰ পৰা আল্লাহক বিচাৰক। আল্লাহ সকলোকে সহায় কৰিব আৰু সকলোৰে মনৰ কামনা পূৰ্ণ কৰিব। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। গুড নাইট, বাই বাই এভৰিৱান।